জেতুকাবুলীয়া বহাগক লৈ অহা গৰু বিহুৰ পুৱা স্বৰ্গগামী পিতৃ মাতৃৰ সমাধিত সেৱা লৈ চাবুৱাৰ মুলুক গাঁৱত এয়া কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মোৰ চাকমাৰিটো লৈ আহিব লাগিছিলে, চাকমাৰিটো যে পিতৃপুৰুষৰ ভেটিত মাহ হালধিৰে নোৱাই ধুৱাই দীঘলতি মাখিয়তিৰে কোবাই লাও বেঙেনা খুৱাই গোধনৰ শ্ৰীবৃদ্ধি কামনা সোণোৱালৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে তাৰ পাছত ক'লে এয়া অসমীয়াৰ পৰম্পৰা। এইটো আমি লৰালি কালৰ পৰাই এই পৰম্পৰাটোৰ লগত আমি অভ্যস্ত হৈ আহিছোঁ আৰু গাঁৱৰ মানুহৰ লগত একেলগে সময় কটাব পালে খুব ভাল পাওঁ। লৰালি কালটো মনত পৰে। মাহ হালধি এইবিলাক আমি সকলো লগৰ ল'ৰাৰ সৈতে গা পা ধুই গৰু গা ধুৱাই আৰু মা দেউতাক সেৱা কৰি বছৰটোৰ কাৰণে আশীষ লওঁ। গৰখীয়া ভকতৰ চৰণৰ মূৰ দোৱা এইটো পৰম্পৰা অসমীয়া জাতিৰ আচল পৰিচয়। তাৰ পাছতেই পৰম্পৰাগত কণী যুঁজত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। এইবিলাক জীয়াই ৰাখিব লাগিব। উঠি অহা প্ৰজন্মই অকণমানি আমাৰ কণ কণ ভাইটি ভণ্টিহঁতো ইয়াত উপস্থিত আছে, তেওঁবিলাকেও শিকিব যি উপৰি পুৰুষে যি সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধ প্ৰতিষ্ঠা কৰিছিল। এই সকলোবিলাক কথা সূক্ষ্মভাৱে অসমীয়া সতি সন্ততিয়ে জানিবই লাগিব, নহ'লে যিটো পৰম্পৰা সেইটো কেতিয়াও উপলব্ধি কৰিব নোৱাৰিব, আয়ত্ব কৰিব নোৱাৰিব। শৈশৱৰ হুঁচৰি জোৰাৰ কথা সোঁৱৰি স্মৃতিকাতৰ সোণোৱাল ক'লে হুঁচৰিৰ তাৎপৰ্য। আমাৰ হুঁচৰি গীতবিলাকত সকলো ইষ্ট দেৱতাক মানে প্ৰণাম জনাই সকলোৰে মংগল কামনা কৰা গীতবিলাক তাত ৰচিত হৈছে আৰু সেই গীতবিলাকক লৈ জাতিটোৱে সেই পৰম্পৰাটোক জীয়াই ৰাখিছে আৰু সেই গীতৰ বহুত বাৰ্তা আছে। সেই গীতৰ যোগেদি বহু শিক্ষা আমাৰ সমাজ ব্যৱস্থাৰ সন্দৰ্ভত মানে উঠি অহা প্ৰজন্মই অংশগ্ৰহণকাৰীয়ে বুজিবলৈ সুবিধা পায়। আৰু এয়া নলবাৰীৰ দৃশ্য। গৰু বিহুৰ পৰম্পৰা অব্যাহত ৰাখি পুৱাই গৰুক নোৱালে ধুৱালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। নলবাৰী জিলাৰ ৰঙালী বিহু সন্মিলনীয়ে পাগলাদিয়াৰ ঘাটত পালন কৰা গৰু বিহুত কান্ধত ঢোল লৈ দেখা গ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক। আজিকালি চহৰীয়া জীৱনত এই কামবিলাক বহুতে কৰিবলৈ সুবিধা নাপায়, গতিকে নলবাৰী জিলা ৰঙালী বিহুৱে এই পৰম্পৰা ৰক্ষা কৰি আহিছে যাতে চহৰীয়া মানুহে এই কামসমূহত অংশগ্ৰহণ কৰিব পাৰে। অসমীয়া চহকী পৰম্পৰা ৰক্ষা কৰাৰ উপৰিও ভৱিষ্যতৰ দিনৰ আমাৰ গোটেই আনন্দময় দিনবিলাকক কাৰণে শুভেচ্ছা জনাওঁ, সকলোকে বিহুৰ শুভেচ্ছা জনাওঁ। নাৰায়ণপুৰৰ নিজ বাসগৃহতো কান্ধত ঢোল লৈ দেখা গ'ল বিজেপি নেতা তথা বিহপুৰীয়াৰ বিজেপি প্ৰাৰ্থী ভূপেন বৰাক। এই গৰু বিহু কৃষিভিত্তিক উৎসৱ বুলি আমি সকলোৱে মানি আহিছোঁ। মেঘ আৰু মাটিৰ মিলন হয় আৰু মোৰ পৰম সৌভাগ্য যে আমাৰ বিহপুৰীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ল'ৰা ছোৱালীখিনি গোট খাই এটা বিহু দল ৰাতিপুৱাই আমাৰ ঘৰত বিহু পৰিৱেশন কৰিলে। এয়া মৰাণৰ দৃশ্য। পৰম্পৰা অক্ষুণ্ণ ৰাখি অজাপ সভাপতি লুৰিণজ্যোতি গগৈয়ে ওচৰ চুবুৰীয়াৰ সৈতে একেলগে নোৱালে ধুৱালে গোধনক। নতুন অসমৰ কামনাৰে ৰাজ্যবাসীক বিহুৰ উলগ লুৰিণজ্যোতি গগৈৰ। নৱবৰ্ষই আমাৰ অসমখনক এক নতুন ৰূপত আগবঢ়াই লৈ যাব, নতুন আশা, নতুন সম্ভাৱনা, লগে লগে জাতীয় স্বাভিমান প্ৰতিষ্ঠা কৰাৰ যি দুৰ্বাৰ স্বপ্ন অসমবাসী ৰাইজৰ আছে সি এক নতুন গতি লাভ কৰিব নতুন বছৰ, তাকে আমি কামনা কৰিছোঁ। মই আশা ৰাখিছোঁ আগন্তুক দিনত আমি এক নতুন অসম পাম, সুন্দৰ অসম পাম, স্বাভিমানী অসম পাম আৰু লগতে স্বাৱলম্বী অসম পাম। কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাইও পৈতৃক ভেটিত পৰিয়ালৰ সদস্যক লগত লৈ পালন কৰিলে পৰম্পৰা।
বিহুৰ মাজতেই দলীয় দায়িত্ব লৈ পশ্চিমবংগৰ নিৰ্বাচনী দায়িত্ব পালনৰ অৰ্থে যাব দিগন্ত কলিতা। গৰু বিহুৰ পুৱাই মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰাৰ সংকল্প বিধায়কগৰাকীৰ। আজি আৰু কালি মই সমষ্টিতে আছোঁ। 16 তাৰিখৰ পৰা মোক দায়িত্ব দিছে ৱেষ্ট বেংগলত, তালৈ যাম। সকলোৱে ভালে থাকক। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি কমলপুৰবাসী ৰাইজে আশীৰ্বাদ দিছোঁ যে আপুনি নেতৃত্ব লওক সন্মুখৰ পৰা। অসমবাসী ৰাইজ আপোনাৰ লগত আছে। একেদৰেই কন্যকা কৃষি পামত দলে বলে গৰুক গা ধুৱালে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। কন্যকাত ঘৰচীয়া হাতীকোট নোৱাই 4 মে'ত দিছপুৰত শক্তিশালী চৰকাৰৰ কামনা বিধায়কগৰাকীৰ। যে ৰাইজৰ আশীৰ্বাদত এখন ৰাইজৰ স্বাৰ্থত কাম কৰা শক্তিশালী চৰকাৰ গঠন হওক, যিয়ে অসমখন সুৰক্ষিত কৰিব, যিয়ে অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সম্প্ৰীতিৰ মাজেৰে এখন সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে, আমাৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰিবৰ কাৰণে, সুৰক্ষিত অসমৰ কাৰণে আমি যাতে কাম কৰিব পাৰোঁ, তাৰেই কামনা আজি পবিত্ৰ দিনটোত কৰিছোঁ, যাতে এখন জনপ্ৰিয় জনস্বাৰ্থত কাম কৰা চৰকাৰ আমি গঠন কৰিব পাৰোঁ। গৰুক গা ধুৱাই নৱপ্ৰজন্মক জৈৱিক কৃষিকৰ্মলৈ আহ্বান জনালে বিজেপি নেতা নাৰায়ণ ডেকাই। এই পশুধনৰ জৰিয়তে আমি আকৌ আমাৰ হেৰুৱা পৰম্পৰা, হেৰুৱা সংস্কৃতি আমি ঘূৰাই আনিব লাগিব। আৰু আজি গৰু বিহুৰ দিনাখন মই সমগ্ৰ অসমবাসীক, বিশেষকৈ নৱপ্ৰজন্মক, যুৱ প্ৰজন্মক আহ্বান জনাইছোঁ, আমি কৃষি কাৰ্যক আমি আঁকোৱালি ল'ব লাগিব। আৰু কৃষি কাৰ্যক আঁকোৱালি ল'বলৈ হ'লে যিমানে আমি মডাৰ্ণাইজ নহওঁ কিয়, যিমানে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ আশ্ৰয় নলওঁ কিয়, গৰু অবিহনে আমি জৈৱিক কৃষি বা আমাৰ যিটো প্ৰাকৃতিক কৃষি আমি কেতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰোঁ। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ আক্ষেপ ক্ৰমহ্ৰাসমান গোধনৰ সংখ্যাক লৈ। দিনক দিনে এই উৎসৱটো অলপ সীমিত হৈ গৈছে, কিয়নো গৰুৰ সংখ্যা কমি আহিছে। বিশেষকৈ আজিকালি বলদ গৰুবিলাক নোহোৱাই হ'ল, যিহেতু এডভান্স এগ্ৰিকালচাৰ হ'ল, ট্ৰেক্টৰ পাৱাৰ টিলাৰ আহে। বাকী যি গাই গৰু দুই এজনী আছে, তাকে লৈ আমাৰ ৰাইজে পৰম্পৰাটো ৰক্ষা কৰি আহিছে। আৰু এই যোগীবাৰী বিলতো প্ৰত্যেক বছৰে আমাৰ গাঁৱৰ ৰাইজে ৰাতিপুৱা 6টাৰ পৰা 9টা বজালৈকে আহি নিজৰ গৰুবিলাক আহি পেলাই ধুৱায়। আৰু মই ৰাইজৰ লগতে আজি অংশগ্ৰহণ। গোধনক ধুৱাই অসমবাসীলৈ বিহুৰ উলগ অগপৰ কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্তৰ। আমি সৰুৰে পৰা ঘৰত এই পৰম্পৰা ৰক্ষা হৈ আহিছে আৰু এই দিনটোত আমি সকলোৱে পৰিয়ালে একেলগে এই কামখিনি কৰোঁ। আজিও মই কৰিবলৈ পাই মই মনত আনন্দ পাইছোঁ। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।